পুনৰ কৈছে যে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰণৰ যি বিৰুদ্ধে মিচিং অধ্যুষিত অঞ্চলসমূহত বৃহৎ জোৰ সমদল আৰু এই মুহূৰ্তত উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ৰিক্কং গুণাৱতীত আৰু ৰিক্কং গুণাৱতীত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে বৃহৎ জোৰ সমদল বাহিৰ কৰা দেখা গৈছে আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাম ৰিক্কং গুণাৱতীত TMPK MMK TMPK যৌথ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহৎ জোৰ সমদল বাহিৰ কৰিছে আৰু মই পৰিৱেশটো দেখুৱাম আৰু এই মুহূৰ্তত ৰিক্কং গুণাৱতীত উপস্থিত আছোঁ তাৰ সমান্তৰালভাৱে কথা পাতিব যত্ন কৰিম মই পৰিৱেশটো দেখুৱাইছোঁ মই অকণ কথা পাতিব যত্ন কৰিম আমাৰ আজি গ্ৰাছ লেভেলৰ পৰা যিটো জোৰ প্ৰতিবাদী সমদল এই সমদলৰ যোগেদি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যোনটো ৬ জনগোষ্ঠী জনজাতিকৰণ আমি বিৰোধিতা কৰোঁ আৰু আমাৰ স্পষ্ট স্থিতি অনাগত দিনতো আমি বিৰোধিতা কৰিম কিন্তু বৰ্তমানৰ জনজাতিক যদি সুৰক্ষাৰ স্বাৰ্থত যদি অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি এনেকুৱা এটা পৰ্যায়লৈ যদি সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম আৰু অহা ২৫ তাৰিখে যোনটো প্ৰতিবেদন দাখিল কৰিম বুলি কৈছে এই প্ৰতিবেদন যদি অসম চৰকাৰে নচান নকৰে অসম চৰকাৰে যদি বিৰোধিতা নকৰে আহিব লগা ২০২৬ চনৰ প্ৰতিবেদন যোনটো ২০২৬ চনৰ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনত আমি তাৰ ফাইনেল ৰিজাল্ট দিবলৈ আমি ফাইনেল খেলখন অনুষ্ঠিত কৰিবলৈ সাজু হৈ থাকোঁ অসম চৰকাৰ অহা ২৫ নৱেম্বৰ তাৰিখে অসম বিধানসভাত অসম চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে যি মন্ত্ৰীগোট আছে এই মন্ত্ৰীগোটে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ লৈছে আমি জানিব পাৰিছোঁ ৬ জনগোষ্ঠীক জনজাতি কৰিবৰ কাৰণে তেখেতসকলে পদক্ষেপ লোৱা বুলি আমি জানিব পাৰিছোঁ আমি অসম চৰকাৰৰ মন্ত্ৰীগোটক ইয়াৰ পৰা আবেদন কৰি দিব বিচাৰিছোঁ অসম চৰকাৰক আমি আবেদন কৰি দিব বিচাৰিছোঁ যিহেতু আমি অতি পিছপৰা অসমৰ জনজাতিসকল কিন্তু যি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে লৈছে এই ৬ জনগোষ্ঠী কিন্তু আমাতকৈ বহুত আগবঢ়া আৰু তেখেতসকল এক সময়ত ৰজাৰ বংশ আছিলে তেনে ক্ষেত্ৰত তেখেতসকলে আমাৰ উন্নয়নৰ বাবে কিছু পৰিমাণৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে ব্যৱস্থা কৰিছে ভাৰতৰ সংবিধানে ভাৰত চৰকাৰে এই ব্যৱস্থাৰ মাজত তেখেতসকলক যদি জনজাতিকৰণ কৰে তেতিয়াহ'লে আমি ইয়াৰ কিন্তু তীব্ৰ বিৰোধিতা কৰিম আৰু আমাৰ জনজাতিসকলৰ অঞ্চলসমূহত ইয়াতকৈ বহুত তীব্ৰ গতিত আমি আন্দোলন সৃষ্টি কৰিবলৈ বাধ্য হ'ম অসম অশান্ত কৰিবলৈ আমি বাধ্য হ'ম আমি আহোম জনগোষ্ঠী চুতীয়া জনগোষ্ঠী মৰাণ মটক চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীসকলৰ উন্নতিৰ কথা আমি নভবা নহয় তেখেতসকলক উন্নতি হওক উন্নয়ন হওক তেখেতসকলক আছুতীয়াকৈ যদি জনজাতিৰ ব্যৱস্থা কৰে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই কিন্তু তাৰে ভিতৰত যদি আমাৰ যি 7% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে এই ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা তেখেতসকলক যদি লয় তেতিয়াহ'লে আমি দুলিচ্ছাদ হৈ যাম অসমত আমি নাইকিয়া হৈ যাম তেনে ক্ষেত্ৰত আমি তীব্ৰ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু আমি আজি উকিয়াই দিছোঁ যদি আপোনালোকে এনে ব্যৱস্থা কৰে কিন্তু আমি আত্মজাহাৰ ব্যৱস্থা কৰিম আমি অসমৰ পৰা যিহেতু নাইকিয়া হৈ যাম তাতকৈ আমি জীয়াই থাকিব নোৱাৰোঁ সোৱণশিৰি কাকতে আছে আমি সকলোৱে তাত আত্মজাহ যাবলৈ আমি সাজু আছোঁ সকলো আজি ওলাইছে ইয়াৰ যিসকল যুৱক যুৱতী আৰু ইয়াৰ সকলো TMPK নেতাকে ধৰি সকলোৱে ওলাইছে এনেদৰে মই পৰিৱেশটো দেখাইছোঁ ইয়াৰ লখিমপুৰ জিলাৰ গুণাৱতীৰ ৰিক্কং গুণাৱতীৰ পৰিৱেশ আচলতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত